লোভিয়াছ তাহাদের জ্ঞানের ভান্ডার ও শিষ্য বৃন্দ মাঝে হই অতি প্রিয় যে ও গুরুর প্রসাদে লভে গুহ্য জ্ঞান আছে অসুমঙ্গল কর যাহা মানবনি গতে শাস্ত্র সরস্বত কহ মকপতে কি সুন্দর কথা বলছে ও কীর্তন হর ক্রমে ভাগবত সর যাহাতে হইবে মুক্ত এই ঘোর সংসার কলি যুগে বুদ্ধিহীন নরগণ যত অলস প্লুস সবে পাশে হবরত রাম ব্যাধি আদি বাধা বিঘ্ন হইবে প্রবল শাস্ত্র শরণ বুঝি বেমানব সকল অশস্ত্রের আলি শীত যত পুণ্য কর্ম সয় কবিরে অক্ষম হবে হবে নর সমুদায় বড় সুন্দর কথা কৈছে কি যে আজিৰ সমাজত আলস্য যিটো ভাৱ আছে আলস্য অৰ্থাৎ লালচ বুলি যিটো আমি কওঁ সেই ভাৱটো অতিকৈ বৃদ্ধিপ্ৰাপ্তি হৈছে অৰ্থাৎ আমি যিটো লালসা ভাৱ সম্পূৰ্ণৰূপে ত্যাগ দিব লাগে বুলি শাস্ত্ৰত কৈছে কাৰণ লালসা থাকিলে আপুনি কোনো ভক্তি কৰিব নোৱাৰে লালস্য থাকিলে আপুনি কোনো ভক্তিতে স্থান নাপায় ইমান এক ডাঙৰ কথা
কি কৈছে ইয়াত ইয়াৰ আগতে কোৱা গৈছে কলি যুগে বুদ্ধিহীন নৰগণৰ যত কলি যুগত মানুহৰ বুদ্ধি নাইকিয়া হ'ব কেনেকৈ নাইকিয়া হ'ব তাৰ সম্পৰ্কে কেৱল এয়া ভাগৱততে কোৱা হোৱা নাই তাৰ বিৱৰণ পুৰাণৰ যিখন বৰাহপুৰ আছে তাতো উল্লেখ আছে পূৰ্ণ পুৰাণতো উল্লেখ আছে যে কি মানুহৰ বুদ্ধি নাইকিয়া হ'ব লাগে বুদ্ধি স্মৃতি শক্তি নাইকিয়া হ'ব বুদ্ধি নাইকিয়া হ'ব কি কৰিব লাগে তেওঁলোকে নিজেই ভাবি নাপাব যি টি কৰ্ম কৰা হ'ব যি টি কৰ্ম কৰা হ'ব আৰু কি কৈছে যে মানুহে আলস্য আপ্লুয় হবে পাপে শবত সেইকাৰণে মানুহে কি হ'ব লাগিব পাপত দুখ খাব লাগিব পাপত দুখ যাব আৰু এই পাপত দুখ যোৱাৰ লগে লগে কি হ'ব আপোনাৰ সমস্ত যিমানবিলাক পুণ্য আছে লাহে লাহে ক্ষয় হ'ব ধৰিব পুণ্য যদিও আছিলে পূৰ্বৰ জন্মত এতিয়াও যদি আপুনি পুণ্য কৰিছিলে পাপৰ বিমুখে যদি লাহে লাহে আগবাঢ়ে তেনেহ'লে পুণ্যৰ কিন্তু লাহে লাহে ক্ষয় ঘটিব নিশ্চিতভাৱে শাস্ত্ৰত কৈছে পুণ্যৰ ক্ষয় ঘটিব লাগিব এতিয়া ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে ব্যাধি আদি বাধা বিঘ্ন হৈবে প্ৰবল শাস্ত্ৰৰ নানা বুদ্ধেৰে মানুষ অৰ্থাৎ ভাগৱতৰ উপদেশেহে কেৱল মানুহক উদ্ধাৰ কৰিব পাৰিব অইন কথাই কেৱল নহয় শাস্ত্ৰৰ কথা শাস্ত্ৰৰ যিমানবিলাক মত আছে শাস্ত্ৰৰ যিমানবিলাক উদাহৰণ আছে মত আছে তাৰ দ্বাৰাহে কিন্তু আপুনি মুক্তি পাব পাৰিব শাস্ত্ৰৰ যিমান जिम श्लोकः अस्ति जिम सर्वेण सिद्धान्तः अस्ति सर्वेण मनुष्यः सारः এইটো সাক্ষাতে কৈছে সমস্ত সাৰ এই সাৰবিলাক মনুষ্য জগতে যেতিয়া শুনে মনুষ্য জগতে যেতিয়া শ্ৰৱণ কৰে তেতিয়া এই মহাভাগৱতৰ যিমানবিলাক কিবা বাণ্য স্বৰূপে অৰ্থাৎ কি স্বৰূপে জীৱন্ত অৱস্থা প্ৰাপ্তি হৈ এইবিলাক মানুহৰ মাজত প্ৰৱেশ কৰে আজি ভাগৱত কৈছোঁ আজি ভাগৱত কীৰ্তন কৰিছোঁ এইবিলাক শব্দৰূপে কি হৈছে জীৱন্ত অৱস্থাত প্ৰাপ্তি হৈছে ব্ৰহ্ম বুলি কৈছে শব্দ কি ব্ৰহ্ম কিয় কাৰণে কোৱা আছে শব্দ ব্ৰহ্ম অৰ্থাৎ মুখৰ পৰা ওলোৱা বাক্য বা শব্দ আৰু ধনুৰ পৰা ওলাই যোৱা তাৰ কেতিয়াও ঘূৰি নাই মানে মুখেৰে কোৱা শব্দ অতি সাৱধান আৰু ধনু কাঁড় মাৰোঁতে অতি সাৱধানে মাৰিব কাৰণ সেই কাঁড়ডাল কেতিয়াও ঘূৰি নাই